নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 9ৰ অসমীয়াৰ চেপ্টাৰ নম্বৰ 5 মোৰ দেশ। ছাত্ৰ ছাত্ৰীসকল, এইটো খুবেই ইম্পৰ্টেণ্ট পাৰ্ট। তোমালোকে সকলোৱে জানা মোৰ দেশ বুলি ক'লে আমি নিজৰ দেশখনক বুজোঁ আৰু নিজৰ দেশখনৰ গুণৰ কথা বুজোঁ। সেইকাৰণে এইটো পাৰ্ট তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পৰা তোমালোকৰ এক্সামত বহুতখিনি কুৱেশ্যন অহাৰ চান্স থাকে। এই পাৰ্টটোৰ লিখক কি আছিল, কোনে আছিল আমাৰ হীৰেন ভট্টাচাৰ্য। ছাত্ৰ ছাত্ৰীসকল, প্ৰথমতে আমি আলোচনা কৰিম এই পাৰ্টটোৰ কবিৰ চমু পৰিচয়। একচুৱেলি কবিৰ চমু পৰিচয় পঢ়াটো আমাৰ খুবেই দৰকাৰী, কাৰণ কবিয়ে লিখিছে যদি তেওঁৰ পৰিচয় জনাটো আমাৰ বাবে খুবেই ইম্পৰ্টেণ্ট হ'ব। তোমালোকে প্ৰথমত চোৱা কি আমাৰ দি আছে, কবিৰ পৰিচয় কি দি আছে। হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছে 1932 চনত যোৰহাটত। ইয়াত তাৰপিছত চোৱা তোমালোকে কি দিছে, ইয়াত তেওঁৰ কবিতা কেইখনৰ নাম কি আছিল আমাৰ, তোমালোকে ভালকৈ চাবা। হ'ল ৰৌদ্ৰ কামনা, তোমাৰ বাঁহী, সুগন্ধি পখিলা, বিভিন্ন দিনৰ কবিতা, মোৰ প্ৰিয় বৰ্ণমালা ইত্যাদি। তাৰপিছত কি দি আছে, শস্যৰ পথাৰ মানুহ কবিতা পুথিৰ বাবে তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। যদি তোমালোকৰ কুৱেশ্যন আহে তেওঁ সাহিত্য একাডেমী বঁটা কোনটো তেওঁৰ কবিতা পুথিৰ পৰা লাভ কৰিছিল, তোমালোকে এইখিনি লিখি দিবা, শস্যৰ পথাৰ মানুহ। তাৰপিছত তোমালোকে আহা পাঠবোধ। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো অলপ জানি ল'বা। যিকোনো চেপ্টাৰৰে পাঠবোধটো তোমালোকে অলপ জানি ল'বা। ইয়াত চোৱা কি দিছে, মোৰ দেশ কবিতাটিত স্বদেশ প্ৰেম নিভাঁজ ৰূপ জিলিকি উঠিছে। কবি তেওঁৰ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা দেশখনৰ প্ৰতি সদায় দায়বদ্ধ। দেশৰ ঐক্য সংহতি আৰু সম্পাদিত তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ। দেশৰ হকে কিবা এটা কৰাৰ প্ৰতিশ্ৰুতি কবিতাটোৰ মাজে জিলিকি উঠিছে। তোমালোকে এইটো অতি সহজকৈ বুজিবলৈ গ'লে কি বুজিবা জানা, তোমালোকে এইটো বুজিবা যে কবিয়ে তেওঁৰ দেশৰ প্ৰতি যিটো তেওঁৰ মনৰ ভাৱ আছিল, বা দেশৰ প্ৰতি যিটো তেওঁৰ মনত যিটো কি আছিল, মানে দেশৰ প্ৰতি স্নেহ মৰম বা দেশৰ প্ৰতি তেওঁৰ মনৰ জাগ্ৰতা, সেই ভাৱটো তেওঁ এইটো কবিতাটোত তেওঁ প্ৰকাশ কৰিছে। তোমালোকে এইটো ভালকৈ অলপ কনচেপ্ট লৈ ল'বা আৰু বনাই লিখিবা। ছাত্ৰ ছাত্ৰীসকল, মই এটা কথা ক'ব বিচাৰোঁ তোমালোকে কি কৰিবা, এতিয়াৰ পৰা ক্লাছ 10ত উঠা নাই, 9তে আছা, 9ত উঠিলে যদি তোমালোকে এইবাৰ তোমালোকে কি কৰিবা, যিমান পাৰা সিমান তোমালোকে কনচেপ্ট লৈ বনাই লিখাৰ চেষ্টা কৰিবা। কাৰণ তোমালোকে যদি এতিয়াৰ পৰা মুখস্থ কৰি যোৱা তেনেহ'লে তোমালোকে মেট্ৰিকত ইমান এটা ভাল ৰিজাল্ট নহ'ব। কাৰণ মেট্ৰিকত তোমালোকৰ এনচাৰবিলাক বা কুৱেশ্যনবিলাক হুবাহু কমন নপৰিব। সেইকাৰণে তোমালোকে এতিয়াৰ পৰাই অলপ বনাই লিখাৰ চেষ্টা কৰা। যিকোনো ছাবজেক্ট, যেনেকুৱা তোমালোকৰ অসমীয়াটো বনাই লিখিব পাৰা, তাৰপিছত ছ'চিয়েলটো অলপ বনাই লিখিব পাৰা, ছায়েন্সটো ইমান এটা নোৱাৰি, কিন্তু ছায়েন্স কিছুমান পইণ্ট তোমালোকে অলপ জানিব লাগিব আৰু বাকীখিনি তোমালোকে বনাই লিখিব পাৰিবা। তাৰপিছত হিন্দীটো তোমালোকে বনাই লিখিব পাৰা। ঠিক তেনেকৈ যিবিলাক ছাবজেক্ট তোমালোকে বনাই লিখিব পাৰিবা, সেইখিনি তোমালোকে কি কৰিবা, ভালকৈ কনচেপ্টটো বুজি ল'বা আৰু বনাই কিনে নিজৰ ভাষাত বনাই লিখিবলৈ চেষ্টা কৰিবা। তেনেহ'লে তোমালোকে মেট্ৰিকত ভাল ৰিজাল্ট হ'ব। এতিয়া তোমালোকে আহা ভাৱ বিষয়ক। এই পাৰ্টটোৰ যিমানখিনি তোমালোকৰ কুৱেশ্যন দিয়া আছে, অনুশীলনী কুৱেশ্যন, সকলোখিনি মই তোমালোকক অতি সুন্দৰ আৰু অতি ধুনীয়াকৈ লৈ আহিছোঁ। জাষ্ট তোমালোকে কি কৰিবা, ভিডিঅ'টো স্কিপ নকৰিকৈ চাই থাকিবা, তেনেহ'লে তোমালোকে এইবিলাক কুৱেশ্যনৰ এনচাৰ একেবাৰে সুন্দৰকৈ পাই যাবা আৰু কনচেপ্টত তোমালোকৰ বহুতখিনি ক্লিয়াৰ হৈ যাব, বনাই লিখিব পাৰিবা তোমালোকে। মই একদম গেৰাণ্টি দি কৈ দিছোঁ, তোমালোকে যদি ভালকৈ ভিডিঅ' চাই থাকা, মুখস্থ নহ'ব, এইটো মই লিখি দিব পাৰোঁ। তোমালোকে এবাৰ ভিডিঅ' এটা চালে মুখস্থ নহয়, কিন্তু তোমালোকে যদি 2-3বাৰ ভিডিঅ'টো চোৱা, তোমালোকৰ বহুতখিনি কনচেপ্ট ক্লিয়াৰ হ'ব। তেতিয়াহ'লে তোমালোকে নিজৰ চেষ্টা কৰিবা, খাতাত অট'মেটিক অলপকৈ বনাই লিখিব পাৰিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই এই পাৰ্টটিৰ তোমালোকৰ অনুশীলনী কুৱেশ্যনখিনি আৰম্ভ কৰাৰ আগতে তোমালোকক কৈ যাওঁ, এটা কথা কৈ যাওঁ, তোমালোকে কি কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহ'লে তোমালোকে বাকীবিলাক ছাবজেক্টৰ ভিডিঅ' পাই যাবা আৰু পাৰিলে কমেণ্ট কৰিবা। তোমালোকে যদি কমেণ্ট কৰা, আমি একচুৱেলি ছাত্ৰটো মানে কেনেকুৱা টাইপৰ ছাত্ৰ, সি কি বিচাৰে বা কি বুজি পালে বা নাই, আমি বস্তুটো গম পাওঁ। সেইকাৰণে তোমালোকৰ এটা মিনিট যাব, কিন্তু তোমালোকে এটা কমেণ্ট কৰিলে আমাৰ মনত বহুত উৎসাহ জাগে। সেইকাৰণে কমেণ্টটো পাৰিলে কৰি দিবা। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিম এই পাৰ্টৰ যিবিলাক অনুশীলনী কুৱেশ্যন আছে সেইখিনি। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। ক নম্বৰত কি দি আছে, হীৰেন ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল, মানে জন্ম ক'ত হৈছিল। হীৰেন ভট্টাচাৰ্যৰ জন্ম হৈছে আমাৰ যোৰহাটত। খ নম্বৰত কি দি আছে, হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম লিখা। হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ'ল চিত্ৰবন আৰু মনন। এই দুটা খুবেই ইম্পৰ্টেণ্ট হয়, তোমালোকে এই দুটা মনত ৰাখি ল'বা। তাৰপিছত গ নম্বৰত কি দি আছে, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে। ইয়াৰ উত্তৰত কি দি আছে আমাৰ, দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্য বিপুল সম্ভাৱৰ লুকাই আনিছে। 2 নম্বৰত কি দি আছে, মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা। এইটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো তোমালোকে মোৰ দেশ অহাটোৰ চান্স বেছি এইবাৰ। ইয়াত চোৱা কি দিছে, ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এটা কথা ক'ব বিচাৰোঁ, তোমালোকে যদি পাৰা মোৰ এই ভিডিঅ'টো চাই
কনচেপ্ট ল'বা আৰু কনচেপ্ট লৈ তোমালোকে নিজৰ ভাষাত লিখাৰ চেষ্টা কৰিবা। হুবাহু এনচাৰ লিখিলে তোমালোকৰ মনত নাথাকিব পাৰে। যদি তোমালোকে নিজৰ ভাষাত বনাই লিখা তেনেহ'লে তোমালোকৰ ভালকৈ মনত থাকিব। এতিয়া আহা উত্তৰত কি দিছে, কবিৰ দেশ ভাৰতবৰ্ষ তেওঁৰ বাবে প্ৰাণতকৈ আপন, স্বৰ্গতকৈও অধিক ৰমণীয়া, সেইকাৰণে এই দেশৰ প্ৰতি তেওঁৰ কৰ্তব্য অধিক আৰু সেই কৰ্তব্যবোৰেই তেওঁৰ ভৱিষ্যত। পৃথিৱীৰ বুকুত থকা দেশবোৰলৈ তেওঁ গৈ নানা ৰং ৰহইচ কৰিলেও পুনৰাই স্বদেশলৈ উভতি আহিব লাগিব। কাৰণ স্বদেশত প্ৰতিজন মানুহৰে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অৰ্থ থাকে। ঋতুবোৰে নতুন বছৰবোৰ কঢ়িয়াই আনি জীৱনৰ আশীৰ্বাদ আৰু নতুন আশা। এই দেশত নানা জাতি, নানা ধৰ্মৰ, নানা শ্ৰেণীৰ লোকে বাস কৰিছে। প্ৰত্যেকৰে ভাষা, সংস্কৃতি, আচাৰ নীতি, আনকি খাদ্যৰ মাজতো পাৰ্থক্য আছে। তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব। আৰু বাকীখিনি কি কৰিবা, তোমালোকে এইখিনি ৰিডিং কৰি ল'বা। ৰিডিং কৰি তোমালোকৰ যিমানখিনি কুৱেশ্যন ভাল লাগে, যিখিনি ভাল লাগে তোমালোকে এইখিনিৰ পৰা তোমালোকে নিজে অলপ চেষ্টা কৰিবা, নিজে যিমান পাৰা নিজে বনাই লিখাৰ চেষ্টা কৰিবা। 3 নম্বৰ কি দিছে আমাৰ, ব্যাখ্যা কৰা। ইয়াত চোৱা 3 নম্বৰৰ ক'ত কি দিছে, অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। ইয়াত উত্তৰত কি দিছে আমাৰ, এই কবিতা দুষাৰী হীৰেণ ভট্টাচাৰ্যৰ মোৰ দেশ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এই কবিতাশাৰীৰ মাজেৰে কবিৰ দৃষ্টিৰ মহানতা ফুটি উঠিছে। নিজৰ দেশৰ লগত যে মানুহৰ কি গভীৰতম সম্পৰ্ক, সেই কথা কবিতাটোৰ মাজেৰে সুন্দৰকৈ ৰূপায়িত হৈছে। কবিৰ কাৰণে দেশখন অতি আপন, নিজৰ প্ৰাণতকৈও আপন, গণতকৈও মধুৰ। কবিৰ সকলো কৰ্ম, সকলো চিন্তা নিজ দেশৰ কাৰণেই নিয়োজিত হৈছে। নিজ দেশৰ চিন্তাই কবিৰ মনত শৈশ সোণোৱালী ভৱিষ্যত সপোন ৰচনা কৰে। কবিয়ে ইতিমধ্যে বহু দেশ ভ্ৰমণ কৰি তাৰ সিদ্ধি সিয়নিবোৰ চালে। অকলে নহয়, অন্তৰংগ বন্ধুৰ হাতত হাত মিলাই, কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত আৰু কেতিয়াবা পাহাৰৰ নমনীয়ত জিৰাই মন খুলি কথা বতৰা পাতিছে। তাৰপিছত চোৱা কি দিছে, তাৰপিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ পৰিসমাপ্তি নিজৰ দেশত ঘটিছে। এই বুকুৰ উমেই কবিক দিছে ভালপোৱা আনন্দ, যৌৱনৰ প্ৰাচুৰ্য। তোমালোকে ইমান ডাঙৰ লিখিব নালাগে, ইয়াৰ পৰা তোমালোকে বনাই নিজৰ ভাষাত সৰুকৈ লিখিবা। তাৰপিছত চোৱা কি দিছে, মোৰ জীৱনৰ আহে আহে, মোৰ যৌৱনৰ কাহে কাহে, সেই সপোনৰ কলৰল। ইয়াৰ উত্তৰত চোৱা কি দিছে, এই কবিতা দুষাৰী হীৰেণ ভট্টাচাৰ্যই ৰচিত কবিতা মোৰ দেশৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰে কবিয়ে তেওঁৰ স্বদেশ প্ৰেমৰ প্ৰকাশ পাইছে। কবিৰ বাবে তেওঁৰ দেশ ভাৰতবৰ্ষ অতিকৈ আপন, প্ৰাণতকৈও বেছি আপন আৰু গণতকৈও বেছি মধুৰ। সেইবাবে এই দেশৰ উন্নতিৰ বাবে তেওঁ সদায় কাম কৰে। কৰ্মই মানুহৰ ধৰ্ম, মানুহে যি কৰ্ম কৰে সেই কাম অনুসাৰেহে ফল ভোগ কৰে। কবিয়ে দেশৰ উন্নতিৰ বাবে কাম কৰিছে বা কৰে বাবেই ভৱিষ্যত সুখক আশা কৰিছে। তেওঁ প্ৰতিটো কামৰ বাবে চিন্তা কৰে, কিন্তু সেই চিন্তা কোনো সাধাৰণ চিন্তা নহয়, সি হৈছে জীৱনৰ আহে আহে সোমাই থকা গভীৰ চিন্তা। তোমালোকে ইয়াৰ পৰা লিখিলে হৈ যাব আৰু বেছি লিখিব নালাগে। পাৰিলে ইয়াৰ পৰা বনাই তোমালোকে নিজৰ অলপ বনাই লিখিবা। 4 নম্বৰ কি দিছে আমাৰ, কবিতাটোত কবিৰ দেশপ্ৰেম স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা। এইটো কুৱেশ্যন তোমালোকৰ আগৰ কুৱেশ্যনৰ নিচিনাই প্ৰায়। তোমালোকে যদি আগৰ কুৱেশ্যনকে নিজে লিখিছা, এইটো কুৱেশ্যন আগৰটোৰ নিচিনা একেবাৰে ছেম টু ছেম লিখি দিওঁ, তোমালোকক ফুল মাৰ্কছ দি দিব আৰু এক্সট্ৰাকৈ তোমালোকক কৈতো মুখস্থ কৰিব নালাগে। উত্তৰত চোৱা তোমালোকৰ বহুতখিনি মিল থাকিব। স্বদেশ প্ৰতীক মূল উপজীব্য হিচাপে লৈ ৰচিত মোৰ দেশ কবিতাৰ ছত্ৰে অনুৰণিত হৈছে স্বদেশ প্ৰেমৰ ধ্বনি আৰু দেশ প্ৰেমৰ একোখন প্ৰতিষ্ঠিত ছবি। স্বদেশ প্ৰেমত হিয়া উঠলি উঠা কবিয়ে তেওঁ উপজা দেশখনক প্ৰাণৰ প্ৰাণ, গণৰ বুলি অভিহিত কৰাৰ মাজেদি তেওঁৰ স্বদেশ যে তেওঁৰ প্ৰাণ বা জীৱনতকৈও অধিক আপন, সেই ভাৱ স্পষ্ট ৰূপত প্ৰকাশ পাইছে।
তাৰপিছত কি দিয়ে চোৱা, কাৰণ কবি উপজাত দেশখনতহে তেওঁৰ কাম আৰু চিন্তা বাস্তৱত ৰূপায়িত হয় আৰু সেই দেশতে তেওঁ জীৱনৰ ভৱিষ্যতৰ সোণালী সপোন ৰচনাৰ সমল আৰু অৱকাশ পায়। তেওঁ পৃথিৱীৰ নানা দেশতে ঘূৰিছে, ভিন ভিন দেশৰ ভিন ভিন মানুহৰ সৈতে ভাৱ বিনিময় কৰিছে, যদিও কবিৰ মনত তেওঁ উপজাত দেশখনৰ দৰে মৰমৰ দেশ, আপোনৰ দেশ আৰু কত বিচাৰি পোৱা নাই। এতিয়া তোমালোকে আমাৰ 5 নম্বৰ কুৱেশ্যন, প্ৰতিটো ধাতুৱে কবি কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে। ইয়াৰ উত্তৰটো কি দিয়ে চোৱা তোমালোকে, প্ৰতিটো ঋতুৱে কবিক জীৱনৰ বাবে আশীৰ্বাদ দি যায় বুলি কবিয়ে কৈছে। অৰ্থাৎ ঋতু পৰিৱৰ্তনে কবিৰ মনৰ আনন্দৰ পৰিৱৰ্তন আনে। এইটো কুৱেশ্যন তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হয়, তোমালোকে এইটো কুৱেশ্যন ভালকৈ মুখস্থ কৰিবা। 6 নম্বৰ কি দিছে, শান্তিৰ চৰাইজুৰিক আজলি ভৰাই কবিয়ে কি দিছে। ইয়াৰ উত্তৰত কি দিছে চোৱা তোমালোকে, শান্তিৰ চৰাইজুৰিক কবিয়ে আজলিৰ ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। অৰ্থাৎ কবিয়ে বাঞ্ছা কৰিছে যে নিৰিবিল শান্তিয়ে তেওঁৰ দেশখন ভৰাই তোলে। তাৰপিছত কি দিছে, কবি হ'ল শান্তি প্ৰেয়াসী, সাধাৰণতে বিৰোধ বা যুদ্ধ বিগ্ৰহৰ মাজত কবিতা ৰচনা নচলে। সেইকাৰণে কবিয়ে যুদ্ধ বিগ্ৰহ নিবিচাৰে, বিৰোধ বা আন্দোলন সংঘৰ্ষ আদি নিবিচাৰে। তেওঁ যুদ্ধ বিগ্ৰহ বৰ্জিত সংঘৰ্ষ বিহীন শান্ত শীতল সমাজ এখন বিচাৰে। ইয়াৰ পৰা তোমালোকে লিখি দিবা, হৈ যাব। এতিয়া তোমালোকে 7 নম্বৰত সমাৰ্থক শব্দ লিখা। এইবিলাক খুবেই ইম্পৰ্টেণ্ট, গ্ৰামাৰ ছেকশ্যন এইখিনি হয় তোমালোকৰ। ইয়াৰ পৰা তোমালোকে বহুত মাৰ্ক আহে। যেনেকুৱা প্ৰথমে কি দি আছে আমাৰ, দেশ মানে ৰাষ্ট্ৰ, কাম মানে কৰ্ম, আৰু কি দিছে কল ৰল মানে কল ৰ। সাগৰ কি দিছে সমুদ্ৰ, সপোন দিছে স্বপ্ন, বন্ধু মানে বান্ধৱ, শেষ মানে অন্ত। সম্ভাৰ দিছে সামগ্ৰী, শইচ দিছে শস্য, বুকু দিছে হৃদয় আৰু তৰংগ দিছে ঢৌ। কলল দিছে কলৰৱ। এতিয়া আহা বিপৰীত অৰ্থ কি দিছে আমাৰ ইয়াত প্ৰথমত চোৱা তোমালোকে কি দিছে, যেনেকৈ সপোন দিছে দিঠক, দেশ বিদেশ, জীৱন মৰণ। তাৰপিছত পাহাৰ কি দিছে আমাৰ ভৈয়াম, ঐক্য দিছে অনৈক্য, সংহতি দিছে বিচ্ছিন্নতা, তাৰপিছত শয়ন দিছে জাগ্ৰত, বিশ্বাস দিছে অবিশ্বাস, শত্ৰু দিছে মিত্ৰ। এতিয়া তোমালোকে আহা চমু উত্তৰৰ প্ৰশ্ন। ছাত্ৰ ছাত্ৰীসকল এইকেইটা কুৱেশ্যন মই তোমালোকৰ কাৰণে নিজে বনাই লৈ আহিছোঁ। চমু উত্তৰৰ প্ৰশ্নখিনি প্ৰায় 10টামান কুৱেশ্যন আছে। তোমালোকে কি কৰিবা, এইকেইটা কুৱেশ্যন ভালকৈ পঢ়িবা, আৰু যদি মিল থাকে আগৰ কুৱেশ্যনৰ লগত, তেনেহ'লে তোমালোকে সেইটো কুৱেশ্যন পঢ়িব নালাগে, পাৰিলে এনচাৰটো তোমালোকে কনচেপ্টটো লৈ ল'বা, যিটো এনচাৰ ভাল লাগে তোমালোকে সেইটো এনচাৰ মুখস্থ কৰি ল'বা। প্ৰথমত কি দি আছে আমাৰ, হীৰেণ ভট্টাচাৰ্যৰ জন্ম কেতিয়া হৈছে, এইটো তোমালোকে আগতে পাই আহিছা, এতিয়া মই কৈ লাভ নাই। 2 নম্বৰ কি দিছে, হীৰেণ ভট্টাচাৰ্যই সম্পাদনা কৰে 2খন কাকতৰ নাম, এইটোও পাই আহিছা, এইটো মই আকৌ এইটো কৈ নিদিওঁ। 3 নম্বৰ কি দিছে, হীৰেণ ভট্টাচাৰ্যক আন কি নামেৰে জনা যায়, এইটো তোমালোকে আগতে পোৱা নাই চাগে, এইটো তোমালোকে ভালকৈ চাই ল'বা। তেখেতক সুগন্ধি পখিলাৰ কবি বুলি জনা যায়, এইটো ইম্পৰ্টেণ্ট হয়। 4 নম্বৰ কি দিছে, কবিৰ বাবে সকলো যাত্ৰাৰ শেষ ক'ত, কবিৰ বাবে সকলো যাত্ৰাৰ শেষ হ'ল নিজৰ দেশখন। 5 নম্বৰ কি দিছে আমাৰ, কবিয়ে শান্তিৰ চৰাইজুৰিক কি অপৰ্ণ কৰিছে। ইয়াৰ উত্তৰটো কি দিছে, কবিয়ে শান্তিৰ চৰাইজুৰিক এমুঠি ধান আৰু পৰাণৰ একোটি গান আগবঢ়াইছে। এতিয়া তোমালোকে চমু উত্তৰৰ ৰচনাৱলী ধৰ্ম, মানে এইবিলাক তোমালোকৰ কি হ'ব 2 মাৰ্কছ নহ'লে 3 মাৰ্কছত আহিব পাৰে, সেইখিনি ভালকৈ চাই ল'বা কুৱেশ্যনখিনি। যদি মিল আছে ডাবলকৈ পঢ়াৰ দৰকাৰ নাই, এটা এনচাৰে পঢ়ি যাবা, যিটো ভাল লাগে সেইটো এনচাৰে পঢ়ি যাবা। এতিয়া তোমালোকে কি 6 নম্বৰ, মোৰ দেশ কবিতাটোত দেশ প্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, এইটো তোমালোকে আগতে পাই আহিছা। ইয়াৰ এনচাৰটো চাই লোৱা, যদি এইটো এনচাৰ ভাল লাগে তোমালোকে এইটো লিখিবা, আৰু যদি আগৰটো ভাল লাগে আগৰটো পঢ়িবা। উত্তৰত কি হৈছে, এই কবিতাটিত কবিৰ দেশৰ প্ৰতি থকা গভীৰ মমতাবোধ আৰু দায়বদ্ধতা প্ৰকাশ পাইছে। কবিৰ মতে তেওঁৰ দেশ তেওঁৰ বাবে প্ৰাণ আৰু গণতকৈও অধিক আপোন। তেওঁৰ প্ৰতিটো কাম আৰু চিন্তাই দেশৰ উজ্জ্বল ভৱিষ্যতৰ সপোন ৰচে। তাৰপিছত চোৱা কি দিছে, দেশৰ মানুহৰ মাজত ঐক্য আৰু সংহতিৰ ভাৱ জগাই তোলাটোৱেই কবিতাটোৰ মূল লক্ষ্য। ছাত্ৰ ছাত্ৰীসকল মোৰ মতে এইটো কুৱেশ্যনৰ এনচাৰটো খুবেই মানে সহজ সৰল বুলি ভাবিব পাৰা তোমালোকে। এবাৰ চাবা, যদি তোমালোকৰ সেইটো এনচাৰ ভাল লাগে সেইটো লিখিবা, আৰু যদি এইটো এনচাৰ ভাল লাগে তোমালোকে এইটো লিখিব পাৰা, কোনো টেনশ্যন নাই, বিন্দাছ লিখি থাকা। 7 নম্বৰ কি দিছে আমাৰ, এই দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ প্ৰাণ কৰিছোঁ। কবিৰ এনে মনোভাৱ অন্তৰ্নিহিত অৰ্থটো কি, তোমালোকে এইটোও ছেম আগৰ এনচাৰটো লিখিব পাৰা, কোনো টেনশ্যন নাই, কিন্তু তথাপি এবাৰ কি তোমালোকে কনচেপ্টটো চাই লোৱা কি দিছে ইয়াত। কবিয়ে নিজৰ অস্তিত্ব দেশৰ সৈতে
বিলীন কৰি দিছে তেওঁৰ অনুভৱ কৰে যে তেওঁৰ জীৱনৰ দেশৰ বাবে উৎসৰ্গিত তাৰপিছত দি আছে দেশৰ শ্ৰমিক কৃষক আদিৰ মাজতেই কবিয়ে নিজক বিচাৰি পায় দেশৰ ঐক্য আৰু সংহতি ৰক্ষাৰ বাবে কবি যিকোনো ত্যাগ কৰিবলৈ সাজু এইটো আগৰটোৱে প্ৰায় একে হয় আগৰটো অলপ পঢ়িবা এইটো অলপ পঢ়িবা মিলাই লিখিবা 8 নম্বৰটো কি দিছে প্ৰতিটো পুৱা আৰু প্ৰতিটো ঋতুৱে কবিক কি দিয়ে বুলি কৈছে তোমালোকে এটা আগতে পাই আহিছা তথাপি এবাৰ চাই লোৱা এনসাৰটো কেনেকুৱা দিছে ইয়াত কবিতাটোৰ মতে দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে ঐশ্বৰ্য বিপুল সম্ভাৰ লৈ আহে আৰু প্ৰতিটো ঋতুৱে কবিক জীৱনৰ নতুন অৰ্থ আৰু আশীৰ্বাদ দি যায় ইয়াৰ দ্বাৰা দেশৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু ইয়াৰ সৈতে কবিৰ আত্মিক সম্পৰ্কক বুজা হৈছে 9 নম্বৰ কি দিছে আমাৰ তাৎপৰ্য ব্যাখ্যা কৰা অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো এইটো কোৱেশ্চন আমাৰ ইম্পৰ্টেণ্ট হয় 2 মাৰ্কছৰ বা 3 মাৰ্কছৰ কাৰণে সেইটো তোমালোকে এবাৰ চাই ল'বা ভাৰতবৰ্ষৰ দৰে দেশত ধৰ্ম জাতি আৰু ভাষা ভিন্নতা থাকিলেও ইয়াৰ মাজত এক অন্তৰ্নিহিত ঐক্য আছে কবি হীৰেন ভট্টাচাৰ্যই এই বিভেদবোৰৰ মাজত থকা সম্প্ৰীতি আৰু সংহতিৰ প্ৰতীক হিচাপে নিজক থিয় কৰাব বিচাৰিছে তেওঁ বিচাৰে দেশৰ মানুহে যাতে সকলো বিৰোধ পাহৰি ঐক্যবদ্ধ হৈ থাকে এতিয়া তোমালোকে আহি কোৱেশ্চন নম্বৰ 10 আমাৰ কি দিছে মোৰ দেশ কবিতাটোৰ মূল ভাৱ লিখা এইটো তোমালোকে ভালকৈ চাই ল'বা এইটো ইম্পৰ্টেণ্ট হয় আমাৰ মোৰ দেশ কবিতাটোৰ হীৰেন ভট্টাচাৰ্যই এটা কলেজীয়া দেশপ্ৰেমমূলক কবিতা ছাত্ৰছাত্ৰীসকল এইটো কোৱেশ্চন তোমালোকে আগতে পাই আহিছা তোমালোকৰ এনসাৰ যিটো ভাল লাগে যদি এইটো ভাল লাগে এইটো লিখিবা আৰু যদি আগৰটো ভাল লাগে তোমালোকে আগৰটো লিখি দিবা কোনো টেনশ্যন নাই বিন্দাছ এটা লিখিলে হৈ যাব যদি তোমাৰ ইচ্ছা যিটো ভাল লাগে তোমালোকৰ সেইটো লিখি দিবা যিটো মানে তোমালোকৰ সোনকালে মুখস্থ হ'বা সেইটো মুখস্থ কৰি ট্ৰাই কৰিবা কবিতাটোত কবিয়ে নিজৰ দেশক প্ৰাণৰ প্ৰাণ আৰু গণৰ গণ বুলি অভিহিত কৰিছে পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰিলেও কবিৰ সকলো যাত্ৰাৰ সমাপ্তি নিজৰ দেশতে ঘটে তাৰপিছত দি আছে দেশৰ সাধাৰণ শ্ৰমজীৱী মানুহৰ মাজত তেওঁ নিজৰ অস্তিত্ব বিচাৰি পায় দেশৰ শান্তি ঐক্য মহান আদৰ্শৰ প্ৰতি কবি সদায় দায়বদ্ধ তাতে অকল এইখিনিয়ে তোমালোকৰ সমাপ্ত আৰু বাকী ইয়াত ইমান এটা কোৱেশ্চন নাই এইখিনি পঢ়িলে তোমালোকৰ 100% কনসেপ্ট ক্লিয়াৰ হ'ব তোমালোকে জাষ্ট খালি ভিডিওটো চোৱা আৰু পাৰিলে ভালকৈ মুখস্থ কৰিবা নহ'লে বুজি কনসেপ্টটো ল'বা তোমালোকৰ ইয়াতে 100% ইয়াত কনসেপ্ট ক্লিয়াৰ হৈ যাব আৰু তোমালোকে একো বেলেগ কোৱেশ্চন পঢ়িব নালাগে ইয়াৰ পৰা তোমালোকৰ যিকোনো কোৱেশ্চন দিলে তোমালোকে যদি এইটো ভিডিও চাইছা আৰু কনসেপ্টটো ক্লিয়াৰ কৰিছা তোমালোকে যিকোনো কোৱেশ্চন বনাই লিখিব পাৰিবা চ' জয় অসম আজিৰ ভিডিও ইয়াতে শেষ